দাদা ঘটনাটো কি হৈছে? হয়, আজি ঠিক 5:45 বজাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক মানে হেৰি হয়, দুৰ্ঘটনাত পতিত হয়। আৰু পতিত হোৱাত গাড়ীখনত আলু ভৰ্তি আছিলে যদিও আমি পিছত প্ৰত্যক্ষ কৰোঁ যে বৃহৎ পৰিমাণে গৰু আছিলে। আৰু ইতিমধ্যে 3টা গৰুৰ মৃত্যুবৰণ হৈছে। ক'ৰ পৰা ক'লৈকে লৈ যাই আছে? গাড়ীখন আমাৰ বেংগলোৰৰ পৰা মেঘালয় অভিমুখে গৈ আছিলে। ঠাইখনৰ নাম কি? চিঙিমাৰি হয়, চিঙিমাৰি গাঁও। আৰক্ষী প্ৰশাসন আহিছে? হয়, ইতিমধ্যে আৰক্ষী প্ৰশাসন আহিছে আৰু গাড়ীখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক তেওঁলোকক পাইছে। আৰু কিমান গৰু আছিলে? ইয়াতে আছিলে 15-16টামান গৰু আছিলে। গোটেইকেইটা পাইছে? হয়, গৰু ইতিমধ্যে গৰুকেইটা পাইছে আৰু ইয়াৰ যিকেইটা মানে 3টা গৰু ইতিমধ্যে মৃত্যু হৈছে। এই ক'ত লৈ যাইছিলে মালটো? দুধনৈ। ক'ৰ পৰা আহিছে? বেংগলৰ পৰা। কি আছিলে? আলু আৰু গৰু। গৰু ক'ৰ পৰা আনিছে? বেংগলৰ পৰা। কেইটা আছিলে? 16টা। মালিকৰ নাম? মমিৰুদ্দিন। মমিৰুদ্দিন। আপোনাৰ নাম কি? হাফিজুৰ ৰহমান। মালিকজনৰ নাম ঘৰ ক'ত? তাতে। দুধনৈ। এই গৰু ক'ত লৈ যাব? দুধনৈ। দুধনৈৰ পৰা ক'ত যাব? নাজানো, দুধনৈত খালী হ'ব। আপুনি গাড়ীৰ কি হয়? হেণ্ডিমেন। ড্ৰাইভাৰৰ নাম কি? ড্ৰাইভাৰৰ নাম আছিল মমিৰ। আৰু যোনে গৰু বেপাৰী কৰে মালিকজনৰ নাম কি? মমিৰুদ্দিন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।